ইফতাৰ মেহফিলৰ আয়োজন কৰিছিল NGOৰ পৰা সেই বিষয়ে ক'ব। আসসালামু আলাইকুম ও নমস্কাৰ। আমি মিলিজুলি হিউম্যান রাইট ফোকাস NGO উদ্যোগত পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ দ্বাৰা নিদৰ্শন কৰা ত্যাগ আৰু মহান বলিদানৰ বাবে সমূহীয়া ইফতাৰ আৰু মৃত ব্যক্তিৰ কাৰণে মাগফিৰাতৰ বাবে দোয়া অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। বিগত দিনত আমি 2024 বৰ্ষৰ আৰম্ভণিৰে পৰা জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰি যোৱাবাৰো আমি এই ধৰণৰ সমূহীয়া ইফতাৰৰ আয়োজন কৰিছিলোঁ। যোৱাবাৰ 1000 মানুহৰ কৰিছিলোঁ, এইবাৰ আমি 2000 মানুহৰ কাৰণে আয়োজন কৰিছিলোঁ। আমাৰ যথেষ্ট মানুহ হৈছিল, তাৰ কাৰণে আমি আজিৰ এই সমূহীয়া ইফতাৰ অনুষ্ঠানটো সফল হৈছে বুলি আমি ক'ব পাৰোঁ। আৰু বিগত দিনত আমি এই NGOৰ দ্বাৰা কোৰাণ আৰু গজল পাঠ সদৌ অসম ভিত্তিত কোৰাণ আৰু গজল পাঠ অনুষ্ঠিত কৰিছিলোঁ। আহাবাৰো আমি এনেকুৱা ইছলামিক যিকেইটা অনুষ্ঠান আছে, আমাৰ ধাৰ্মিক অনুষ্ঠানকেইটা এই NGOৰ দ্বাৰা আমি উদযাপন কৰিম। আৰু এই NGOত যিকেইজন সদস্য আছে, আমাৰ 31জন সদস্য আছে আৰু আমাৰ সকলোবিলাক সদস্যই সক্ৰিয়। এই ধৰণে যদি আমাৰ সদস্যবিলাকে আমাক সহায় সহযোগিতা কৰে, নিশ্চয় আমি এনেকুৱা অনুষ্ঠান সফলভাৱে সামৰণি কৰিব পাৰিম। এইখিনি কৈ সদৌ শেষত আপোনাক ধন্যবাদ জনাই দিছপুৰ লাইভ اللهم صل على سيدنا محمد المعاد رسول الكرام وآله وسلم. اللهم صل على سيدنا مولانا محمد المعاد رسول الكرام وآله وسلم. اللهم صل على سيدنا محمد النبي الأمي وآله وسلم تسليما كثيرا كثيرا. আলহামদুলিল্লাহ ভাই, আমরা সবাই দোয়ায় শরীক হয়ে যাই ভাই, সবাই দোয়ায় শরীক হয়ে আল্লাহুম্মা আমিন আমিন আলহামদুলিল্লাহ تغفر لنا وترحمنا لنكونن من الخاسرين. ربنا تقبل منا إنك أنت السميع العليم وتب علينا إنك أنت التواب الرحيم. রাসূলুল কারীম ধন্যবাদ। আমার এই অঞ্চলত আমার এক NGOৰ সদস্যসকলে বিৰাট ইফতাৰৰ আয়োজন কৰিছিল। তাত প্ৰায় 1,500 মানুহ 2,000-2,500 মানুহ উপস্থিত হৈছিল। আৰু যি ধৰণৰ NGOৰ পক্ষৰ পৰা আহ্বান কৰিছে, আমি সকলো সন্তুষ্ট হৈছোঁ। আমি আশা কৰোঁ এই NGOৰ দ্বাৰা এই অঞ্চলত, বৃহৎ অঞ্চলত এটা ধৰ্মৰ এটা জাগৰণ সৃষ্টি হ'ব। আৰু আমালোকে যাতে এই অঞ্চলৰ বৃহৎ মানুহবিলাকে ৰোজা থাকি এই ধৰণৰ প্ৰতি বছৰে আমি এই অনুষ্ঠান পাতিব সক্ষম আল্লাহ আমাক দান কৰে। এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ। পবিত্ৰ ইফতাৰ মেহফিলৰ আয়োজন কৰিছিল, সেই বিষয়ে ক'ব ছাৰ। আমাৰ বৃহত্তৰ মিলিজুলি অঞ্চলৰ কিছুমান যুৱক আৰু এই অঞ্চলৰ এটা NGOৰ উদ্যোগত আজি যিটো বিশাল অৰ্থাৎ প্ৰায় 2,500 দিছে আমাৰ ৰোজদাৰ ইয়াতে উপস্থিত হৈছে। তেখেতসকলক যি ধৰণে আপ্যায়ন কৰিলে, সেইকাৰণে এই যুৱকসকল আৰু NGO কৰ্মকৰ্তাসকলৰ পৰা ওচৰত আন্তৰিক অভিনন্দন আৰু
কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মেহরবানি করে আল্লাহ তুমি মাফ করে দাও, কিছু সন্তান করো। দয়ার নবী মায়ের নবী রাসূল আকরাম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামের পবিত্র রওজা মুবারকে দাও।